মোৰ বন্ধু আৰু সতীৰ্থসকল মই সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। বিশেষভাৱে আমি গোলাঘাট জামুগুৰিৰ পৰা মৰিগাঁও অভিমুখে যিহেতু আহি আছোঁ, আজি কাৰ্যসূচী কিছু অংশ আপোনালোকক দেখাম, আপোনালোকে নিশ্চয় চাব। গাড়ীৰ ভিতৰত নিশ্চয় আপোনালোকে প্ৰত্যক্ষ যিহেতু কৰিছে, এয়া নবনীতা মেম হয়, তেখেতৰ পৰিয়াল পিছ ছাইডত ইয়াত ধুনীয়াকৈ সুন্দৰকৈ বহি আহিছে আৰু মই ড্ৰাইভিং ছিটত আছোঁ আৰু বিশেষভাৱে আমি কাজিৰঙাৰ ভিতৰ অঞ্চলতে আছোঁ আৰু ইতিমধ্যে বাগৰিত আছোঁ। এই বাগৰিৰ পৰা আমি অতিক্ৰম কৰিম আকৌ মৰিগাঁওলৈ, গতিকে খন্তেক আপোনালোকে চাব আজি কাৰ্যসূচী। নিশ্চয় স্ক্ৰীণত প্ৰত্যক্ষ যিহেতু কৈছে, এয়া আমাৰ প্ৰবীণ ছাৰৰ লগতে নৱনীতা শইকীয়া তেওঁ সহধমনী আৰু মোৰ লগত ইতিমধ্যে আছে এয়া মৌন হয়, গতিকে তেওঁ ল'ৰা। আৰু আমি এটাইখিনিয়ে আহি জখলাবন্ধাৰ হোটেলত যিহেতু ভোকৰ সময় হ'ল, যিহেতু সেয়াৰ কাৰণে খাবৰ কাৰণে ইয়াত সোমালোঁ আৰু সুন্দৰভাৱে ইয়াত যিখিনি আইটেম আছে সঁচাকৈ বহুত শলাগিবলগীয়া হৈছে। হোটেলৰ মেনেজমেণ্টক সুন্দৰকৈ দিছে আৰু বিশেষভাৱে ইয়াত নিশ্চয় লক্ষ্য কৰিছে আমাৰ হোটেলৰ বাহিৰ ছাইডত আমি ইয়াত যিহেতু আপোনালোকক অকণমান দৃশ্য দেখাই দিলোঁ আৰু লগতে আমাৰ মেমে এয়া মোবাইলত কিবা এটা অংক কৰি আছে, নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। সঁচাকৈ আজি জাৰ্ণিটো লেখত ল'বলগীয়া, বহুত মানে আমোদদায়ক আৰু বহুত ভাল লাগিছে। চাই থাকক আপোনালোকে শেষলৈকে। ইতিমধ্যে আমি আহি মৰিগাঁও পলিটেকনিক পাই গ'লোহি আৰু এইখন কলেজতে মনে ইতিমধ্যে এডমিশ্যন হৈ গ'ল, গতিকে ইয়াৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাইলোঁ। সুন্দৰকৈ ইয়াত দেখিছোঁ অফিচৰ সন্মুখতে আমাৰ ছাৰ ৰৈ আছে। ইতিমধ্যে আহি আমি উপস্থিত হ'লোঁ দীপু দাসৰ ঘৰত, গতিকে এই দীপু দাসৰ ঘৰতে আমাৰ মনে ইতিমধ্যে এখন ভাড়াঘৰ লৈছে, গতিকে সুন্দৰভাৱে তেখেতৰ গোটেই পৰিচালনা কাৰ্যসূচীবিলাক আমি দেখিলোঁ, চালোঁ, ভাল লাগিলে আৰু এইটো পৰিৱেশতে মনে যিহেতু থাকিবলৈ ইচ্ছা কৰিছে, আমি তেওঁক ইয়াতে ৰখোৱাৰ ব্যৱস্থা কৰিলোঁ। বন্ধুসকল, মৰিগাঁৱৰ পৰা ইতিমধ্যে আমি যিহেতু ঘূৰি আহিলোঁ আৰু এয়া আহি আহোঁতে এয়া দেখিলে নিশ্চয়, এয়া মনে ইতিমধ্যে কেমেৰা মাৰি আছে। খুব সুন্দৰ এখন প্লেচ হয় আৰু এয়া পৰ্বতৰ নিচিনা গুহা হয় দেখিবলৈ, কিন্তু এই কাজিৰঙাৰ সমীপতে চিম্পাঞ্জী, এটা ডাঙৰ চিম্পাঞ্জী যিহেতু ইয়াত উপস্থিত হৈ আছে আৰু ইয়াৰ ফটো ল'বৰ কাৰণে আমি যিহেতু নামি আহিলোঁ। একচুৱেলি এই পৰিৱেশটো খুব সুন্দৰ, ভাল এটা নেশ্যনেল হাইৱেৰ সমীপতে যিহেতু অনুষ্ঠিত হৈ আছে আৰু এই বাগিচাখনত বহি বৃহৎ ভাল লাগে। গতিকে পুৱাৰ ভাগতে যিহেতু আমি আহিছিলোঁ কাৰণে ৰাইজৰ সমাগমটো বিশেষ নাই, গতিকে ইয়াত যথেষ্টখিনি মানুহ হয় আৰু ইয়াত খোৱা বোৱা থকা মেলা যথেষ্টখিনি ব্যৱস্থা আছে আৰু এই অনুষ্ঠানটোত থাকি সঁচাকৈ বহুত ভাল লাগিলে। আমি ইয়াৰ ভিতৰলৈও সোমাই গ'লোঁ, ভিতৰখিনি দেখালোঁ। ভিতৰত ধুনীয়া স্পেচিয়েলি খোৱা বোৱা থকা মেলা ইয়াত দেখিছে। ভিতৰত গুহাৰ ভিতৰত AC ৰুম আছে, ইয়াত খুব সুন্দৰ এটা পৰিৱেশ হয়, সঁচাকৈ বহুত ভাল লাগে। গতিকে বিশেষভাৱে আপোনালোকক আজি কাৰ্যসূচী যিমান পাৰিলোঁ অকণমান আমি দেখালোঁ। সদৌ শেষত আপোনালোক সকলোলৈ ধন্যবাদ দি ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ, থেংক ইউ।